দুখৰ দুপৰীয়া, কৰুণ দুপৰীয়া। সেয়া মই ঘৰৰ পৰা ওলাইছোঁ লাহে লাহে। চাওক, ভদিয়া বানৰ প্ৰলয়ংকৰী ৰূপ। মই বাৰান্দাৰ পৰা নামিছোঁ লাহে লাহে। এয়া চাওক মোৰ নঙলা, এয়া পানী চাওক, মোৰ চোতাল পাইছে। এয়া মই জপনাটো অলপ খুলি আগবাঢ়িছোঁ। এয়া চাওক ৰাস্তাত চাওক কিমান পানী। এয়া পানীয়ে ভদিয়া বানৰ প্ৰলয়ংকাৰী ৰূপ। এয়া চাওক, মানুহে ৰাস্তাত চিপজাল দি মাছ মাৰিছে। এইটো মোৰ ঘৰৰ পৰা উত্তৰ ফালে যোৱা ৰাস্তা, ৰঙাগড়ৰ সোমাজেদি যোৱা ৰাস্তা। এয়া ৰাস্তাত কিমান পানী চাওক। এয়া মই এতিয়া দক্ষিণ ফালে ঘূৰিছোঁ। এয়া দক্ষিণ ফালে চাওক, সাগৰৰ নিচিনা, সাগৰ সদৃশ পৰিৱেশ, ভদিয়া বানৰ প্ৰলয়ংকাৰী ৰূপ। এয়া মোৰ বাসস্থান, এয়া মোৰ ঘৰ। এয়া চাওক পানী কিমানলৈকে গৈছে। এয়া চাওক পানী, গোটেই পানীয়েই পানী। মই এক উৰুত পানী নামি গৈছোঁ। এয়া এক উৰু পানী। এয়া চাওক, এয়া ৰাস্তা, মোৰ ঘৰৰ আগেদি যোৱা ৰাস্তাখন। এইফালে চাওক, পূবফালে শুভ্ৰ পানীয়েই পানী, কিন্তু সেইটো যোৱাকালিলৈকে সেউজীয়া শালি ধানৰ পথাৰ আছিল। সেয়া শালি ধানৰ পথাৰ আছিল। এইফালে চাওক কি প্ৰলয়ংকৰী ৰূপ। জীয়া ধনশ্ৰীৰ প্ৰলয়ংকাৰী ৰূপ। নাম তাৰ ধনশ্ৰী, কিন্তু মানুহক কৰি আছে হতশ্ৰী। দুখীয়া নিঃস্ব কৰি আছে মানুহক, দৰিদ্ৰ কৰি আছে। চাওক, তাৰ নাম ধনশ্ৰী, সি নিজে ধনশ্ৰী, কিন্তু লোকক কৰি আছে হতশ্ৰী। এয়া চাওক, এয়া বগা পথাৰ, পানীৰ পথাৰ, কিন্তু ইয়াত যোৱাকালিলৈকে সেউজীয়া ধাননি আছিল, খালী পথাৰ আছিল। সেয়া চাওক, পানীৰ সোঁত চাওক, কিমান তীব্ৰ বেগেৰে পানী বৈ গৈ আছে। পানীৰ সোঁত চাওক। সেয়া মই খুপি আগবাঢ়িছোঁ ৰাস্তাৰ মাজেদি। এয়া চাওক, খুপি আগবাঢ়িছোঁ। এয়া ৰাস্তা, পানী চাওক পূবফালে। সেয়া মোৰ ঘৰৰ পূবফালে চাওক, প্ৰলয়ংকাৰী সোঁত, প্ৰলয়ংকাৰী বান, ভদিয়া বান। এয়া চাওক, যোৱাকালিলৈ সেউজীয়া পথাৰ আছিল, আজি কিন্তু শুভ্ৰ পথাৰ। সেয়া চাওক, সাগৰহেন পৰিৱেশ। এয়া চাওক, মানুহৰ তামোলবাৰীত চাওক একাঠু পানী। সেয়া চাওক, পানী কেনেকৈ আহিছে, সাগৰ সদৃশ পানী। জীয়া ধনশ্ৰীৰ প্ৰলয়ংকাৰী ৰূপ। ৰঙাগড়া পথাৰ, ৰঙাগড়া চাপৰি, ৰহমানপুৰ, ভৱপুৰ, ভদিয়া বানৰ কৰালগাহত। এয়া চাওক, পানী চাওক, কিমান তীব্ৰ বেগেৰে পানী আহিছে। সেয়া চাওক পানীৰ সোঁত। এয়া গাঁওবুঢ়া ঘৰ, এয়া মোৰ ঘৰ। সেয়া চাওক, মোৰ পুখুৰী ডুব গৈছে, পানী চাওক। সেয়া গাঁওবুঢ়া ঘৰ পৰা কোনোবা এজন ওলাই আহিছে। সেয়া গাঁওবুঢ়া ঘৰ, গাঁওবুঢ়া জয়নাৰায়ণৰ ঘৰ। এতিয়া মই দক্ষিণ ফালে অগ্ৰসৰ হ'ম। দক্ষিণ ফালে ৰঙাগড়া পথাৰৰ সেউজীয়া শালি ধানৰ পথাৰ আছিল। এতিয়া দেখুৱাম আপোনালোকক, বৰ্তমান সেউজীয়া হৈ আছে নে সাগৰ হৈ আছে। সাগৰ সদৃশ পৰিৱেশ, জীয়া ধনশ্ৰীৰ। এয়া চাওক, মানে ৰাস্তাৰ ওপৰত মাছ মাৰি আছে। এয়া ৰাস্তাৰ ওপৰত মাছ মাৰি আছে। সেয়া চাওক, এজন মানুহ আহি আছে ৰাস্তাইদি। তেওঁৰ কিমানখিনি পানী হৈছে চাওক। ৰাস্তাৰ ওপৰত পানী কিমান পানী বাগৰিছে চাওক। এইখন ৰঙাগড়া পথাৰৰ ঘাইপথ। এইখন পথেদি ৰহমানপুৰ
ভৱপুৰ গাঁৱলৈ মানুহ অহা যোৱা কৰে। এয়া চাওক কিমান পানী ৰাস্তাৰ ওপৰত, ৰাস্তাইদি কিমান পানী বাগৰিছে চাওক। এয়া এই পানীয়েই পানী চাওক, পানীৰ সোঁত চাওক। মই খুপি খুপি আগবাঢ়িছোঁ। এয়া চাওক, এয়া ৰাস্তা, এজন মানুহ আহি আছে ৰাস্তাৰ ওপৰেদি। ৰাস্তাত চাওক, ৰাস্তা নহয় যেন আৰু এখন নদী, আৰু এখন সাগৰ। এয়া চাওক পানী, কিমান পানী। মুখত কিন্তু তেওঁৰ মিচিকীয়া হাঁহি, মুখত তেওঁৰ লাইভ মুখত তেওঁৰ মিচিকীয়া হাঁহি। এয়া চাওক পানী, ৰাস্তাৰ ওপৰত পানী, কিমান পানী চাওক। এয়া মই খুপি খুপি আগবাঢ়িছোঁ। এয়া চাওক, ৰাস্তাৰ ওপৰেদি কিমান পানী বাগৰিছে। এয়া চাওক, পানীয়েই পানী।